বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে আৰু তাৰ মাজতে চৰ্চা চলিছিল যে গোৱালপাৰাত কাইলৈৰ পৰা সৰ্ববৃহৎ উচ্ছেদ চলিব কিন্তু মুখ্যমন্ত্ৰী এই মুহূৰ্তত ঘোষণা কৰিছে কাইলৈ যেহেতু জুম্মাৰ দিন জুম্মাৰ কথা লক্ষ্য ৰাখি ধৰ্মৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ গোৱালপাৰাত উচ্ছেদ নচলে অৰ্থাৎ কাইলৈ গোৱালপাৰাত উচ্ছেদ স্থগিত কৰা হ'ব অৰ্থাৎ শনিবাৰৰ পৰাহে চৰকাৰে গোৱালপাৰাত পুনৰবাৰ উচ্ছেদ চলাব এই কথা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে জনাইছো টাইমত বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ জুম্মাৰ নামাজৰ বাবে কাইলৈ গোৱালপাৰাত উচ্ছেদ নচলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে জুম্মাৰ নামাজৰ বাবে গোৱালপাৰাত কাইলৈ উচ্ছেদ চলোৱা নহয় কিন্তু 12 তাৰিখৰ পৰা অৰ্থাৎ শনিবাৰৰ দিনটোৰ পৰা পুনৰবাৰ গোৱালপাৰাত উচ্ছেদ চলোৱা হ'ব ধৰ্মীয় অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি সন্মান জনাই শুকুৰবাৰৰ দিনটোত উচ্ছেদ চলোৱা নহয় যেহেতু জুম্মাৰ নামাজ বিভিন্ন জনে আদা কৰে কিন্তু শনিবাৰৰ পৰা পুনৰবাৰ উচ্ছেদ চলোৱা হ'ব কাইলৈ উচ্ছেদ নচলাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে কিন্তু লগতে কৈছে যে বৃহৎ উচ্ছেদৰ বাবে চৰকাৰ সাজু হৈছে চৰকাৰৰ তৰফৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব কেৱল গোৱালপাৰাতেই নহয় আৰু 10-12টা স্থান চিনাক্ত কৰা হৈছে তালিকা সাজু হৈছে সেইবিলাক অঞ্চলতো বৃহৎ উচ্ছেদ চলোৱা হ'ব আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই মুহূৰ্তত বৃহৎ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আমি ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ আৰু সন্মান কৰাৰ উদ্দেশ্যে জুম্মাৰ যেহেতু নামাজ আদা কৰে বহুতে কাইলৈ যেহেতু জুম্মাৰ দিন আৰু তাৰ বাবে কাইলৈ উচ্ছেদ চলোৱা নহয় শনিবাৰৰ পৰা পুনৰবাৰ উচ্ছেদ অভিযান চলোৱা হ'ব গোৱালপাৰাত ধৰ্মীয় অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ দিনটোত উচ্ছেদ অভিযান গোৱালপাৰাত স্থগিত ৰখা হৈছে শনিবাৰৰ পৰা উচ্ছেদ চলোৱা হ'ব 10 তাৰিখলৈকে ইতিমধ্যে সময় দিয়া হৈছিল উচ্ছেদিত জনতাক তাৰ পৰা আঁতৰি যাবলৈ ইতিমধ্যে সময়ৰ অন্ত পৰিছে কিন্তু কাইলৈৰ পৰা যেটো উচ্ছেদৰ কথা আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি ধৰ্মক সন্মান কৰোঁ ধৰ্মীয় যিসমূহ অনুভূতি আছে আবেগ আছে তাক সন্মান কৰোঁ জুম্মাৰ দিন কাইলৈ জুম্মাৰ নামাজ আদা কৰিব যাৰ বাবে গোৱালপাৰাত কাইলৈ উচ্ছেদ কৰা নহয় কিন্তু শনিবাৰৰ পৰা বৃহৎ উচ্ছেদ চলিব কেৱল গোৱালপাৰাতে নহয় ৰাজ্যৰ গোৱালপাৰাক বাদ দিও 10-12টা স্থান ইতিমধ্যে চিনাক্ত কৰা হৈছে সেই স্থানসমূহতো উচ্ছেদ চলোৱা হ'ব মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই মন্তব্য প্ৰকাশ কৰা হৈছে আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মন্তব্য শুনক একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে একদম সাংঘাতিক এভিকশন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম
আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ, 11 তাৰিখ নকৰোঁ।